जय भारत माता की जय আমনি লাগিছে ন মিটিংবিলাক দীঘলীয়া হৈছে মই গম পাইছোঁ মই বহি থাকোঁতে পিছফালৰ পৰা ৰঞ্জুমণিয়ে কৈ আছে যে মিটিংটো দীঘলীয়া হৈ গৈ আছে সেইকাৰণে মই বৰ বেছি দীঘলীয়াকৈ ভাষণ নিদিওঁ কিন্তু মই বিচাৰিম যে অকণমান সময় কম সকলোৱে যাতে সহযোগ কৰে একেবাৰে পিছফালে থকাসকলকো অনুৰোধ কৰিছোঁ সকলোৱে মোৰ লগত ক'ব ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে কলা দিৱস উপলক্ষে আজি শদিয়া কৃষ্টি ভৱনত উপস্থিত এই সভাখনৰ সভাপতিত্ব কৰা ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলাৰ সভাপতি কুশকান্ত বৰা ডাঙৰীয়া শদিয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক অসমৰ এজন অতি দক্ষ আৰু অভিজ্ঞ বিধায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ বলিন চেতিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত জৰুৰীকালীন অৱস্থাত জেল হাজতত শাস্তি ভোগ কৰা আমি যাক কৈছোঁ গণতন্ত্ৰৰ সেনানী ৰবীন্দ্ৰ ৰায় অমিক ডাঙৰীয়া লগতে আজি আমাৰ মাজত উপস্থিত থকা সেই সময়ৰ অভিজ্ঞতাৰে পুষ্ট আৰু কেইবাজনো ব্যক্তি আছে অনিল দাস ডাঙৰীয়া মুকেশ আগৰৱালা ডাঙৰীয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা চৰ্দাৰ ভৱেন শৰ্মা ডাঙৰীয়া দলৰ জ্যেষ্ঠ নেত্ৰী যুগবালা বৰাগোহাঁই ডাঙৰীয়ানী আমাৰ মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ ডাঙৰীয়া লগতে আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলাৰ সন্মানীয় উপসভাপতিসকল সাধাৰণ সম্পাদকদ্বয় ভাৰতীয় জনতা পাৰ্টীৰ জিলাৰ সম্পাদকসকল মৰ্চাৰ সন্মানীয় সভাপতিসকল লগতে আজি আমাৰ মাজত উপস্থিত কুণ্ডিল মণ্ডলৰ সভাপতি প্ৰেম কুমাৰ চেত্ৰী ডাঙৰীয়া ৰাজগড় মণ্ডলৰ সভাপতি চন্দন গগৈ ডাঙৰীয়া কাকপথাৰ মণ্ডলৰ সভাপতি ৰাণা হাজৰিকা ডাঙৰীয়া চৈখোৱা মণ্ডলৰ সভাপতি বিপুল সোণোৱাল ডাঙৰীয়া যুৱ মৰ্চাৰ সভাপতি বলিন হাতীবৰুৱা ডাঙৰীয়া OBC মৰ্চাৰ সভাপতি সুৰজিৎ বুঢ়াগোহাঁই ডাঙৰীয়া ST মৰ্চাৰ ৰাজ্যিক সম্পাদক পদ্ম দেউৰী ডাঙৰীয়া চপাখোৱাৰ পুৰপতি বিচন্দাপতি সোণোৱাল ডাঙৰীয়ানী ইয়াত উপস্থিত আমাৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য মালবিকা দেউৰী ডাঙৰীয়ানী ৰূপালী গগৈ ডাঙৰীয়ানী লগতে আমাৰ নিৰ্বাচিত আমাৰ সন্মানীয় আঞ্চলিক পঞ্চায়তৰ সদস্যসকল ৱাৰ্ডৰ সদস্যসকলৰ লগতে আমাৰ আজিৰ সভাত উপস্থিত এই মঞ্চত আসন গ্ৰহণ কৰি থকা মই সকলোৰে নামখিনি ল'ব পৰা নাই তাৰ কাৰণে মাৰ্জনা বিচাৰিছোঁ ৰাইজ বহুত আছে দলৰ বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰা সন্মানীয় কাৰ্যকৰ্তা বন্ধুসকল তথা ৰাইজ মই আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধাৰ নমস্কাৰ তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ জিকি অহা আমাৰ জিলা পৰিষদৰ সদস্যসকলো আছে আঞ্চলিক পঞ্চায়তৰ সদস্যসকলো আছে ৱাৰ্ড মেম্বাৰসকলো আছে ইয়াৰ পিছতে আপোনালোকক সম্বৰ্ধনা জনাব গতিকে মই আগতীয়াকৈ আপোনালোকক অভিনন্দন জনালোঁ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ হৈ আজি আপোনালোকৰ মনত এটা প্ৰশ্ন হৈছে যে কলা দিৱস বুলি কিয় কৈছে আজি ইমান ধুনীয়া এটা দিন ইমান ধুনীয়া এটা পৰিৱেশ কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশতে পাতিছে কি কলা দিৱস
এই কলা দিৱসটো বলিনকায়ো ক'লে, আমাৰ শ্ৰমিক ডাঙৰীয়াও ক'লে কলা দিৱস কিয় পাতিব লগা হৈছে। আমি কৈছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে কৈছোঁ কলা দিৱস, আৰু লগতে আমি কৈছোঁ যে এয়া হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ হত্যা দিৱস। আৰু ভাৰতবৰ্ষৰ সংবিধান হত্যা কোনে কৰিছে? সেই সময়ৰ কংগ্ৰেছৰ নেত্ৰী, দেশৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানী। আৰু সেইকাৰণে আজি আমাৰ পূৰ্ব বক্তাসকলে ইতিমধ্যে কৈছে যে ভাৰতবৰ্ষৰ সংবিধানখনক আজি তেখেতসকলে ভৰিৰে মোহাৰি ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক যি আমাৰ প্ৰমূল্য বা ভাৰতবৰ্ষৰ আমাৰ যি মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় সমগ্ৰ বিশ্বৰ ভিতৰত, এই ভাৰতবৰ্ষৰ গণতন্ত্ৰ হত্যা কৰি একপক্ষভাৱে কেৱল তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক আৰু তেখেতসকলৰ নিজৰ গাদী ৰক্ষাৰ কাৰণে কংগ্ৰেছ দলে সেই সময়ত সকলো আইন কানুন সংবিধান ভৰিৰে মোহাৰি সমগ্ৰ দেশবাসীক অন্ধকাৰত ৰাখি, আনকি ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে তেখেতৰ কেবিনেটতো বিষয়টো উত্থাপন কৰা নাই। মাজনিশা এমাৰ্জেঞ্চি ঘোষণা কৰিছে, পিছদিনাখন ৰাতিপুৱা 6 বজাত তেওঁলোকে কেবিনেটত বিষয়টো পাছ কৰিছে আৰু দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। গতিকে আমি সেইকাৰণে কৈছোঁ যে এই দিনটোক আমি সংবিধান হত্যাৰ দিৱস বুলি কৈছোঁ। এতিয়া কংগ্ৰেছৰ নেতাসকলে আজিকালি সৰু এখন পকেটত সংবিধান লৈ ফুৰে, পকেট ডায়েৰীৰ নিচিনা এখন সংবিধান লৈ ফুৰে। আপোনালোকে চাবচোন, তেওঁলোকে যেতিয়া ভাষণ দিয়ে সেই ডায়েৰীখন জোকাৰি জোকাৰি দেখে। তেওঁলোকে কয় যে ভাৰতবৰ্ষত বোলে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে বোলে ভাৰতবৰ্ষৰ সংবিধানখন বিপদাপন্ন হৈছে। এতিয়া তেওঁলোকে কৰা 2 নম্বৰীবিলাক, তেওঁলোকে কৰা অপকৰ্মবিলাক, তেওঁলোকে কৰা ভ্ৰষ্টাচাৰবিলাক, তেওঁলোকে কৰা আইন বিৰোধী কাম কাজবিলাক তেখেতসকলে এতিয়া জনসাধাৰণক পাহৰাই ৰাখিব বিচাৰিছে। আৰু এতিয়া আমি দেখিছোঁ যে বয়স হ'ল 55 বছৰ আৰু দেশৰ ৰাইজক কৈ থাকে য়ং লিডাৰ, আৰু মাকে কয় যে মোৰ ল'ৰাটো এতিয়া মেচিউৰ্ড হৈছে। মই কংগ্ৰেছৰ বিৰোধী দলৰ দলপতিজনৰ কথা কৈ আছোঁ। আৰু ভাৰতবৰ্ষৰ সংবিধানখনক তেখেতসকলে দেখুৱাই এতিয়া দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ তেখেতসকলৰ যিটো অপচেষ্টা, এই অপচেষ্টাৰ বিপৰীতে আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11টা বছৰত আমাৰ দেশত ভাৰতবৰ্ষৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ লগতে আমি কি কৰিছোঁ, এই 11টা বছৰক আমি কৈছোঁ যে সেৱা সুশাসন আৰু গৰীব কল্যাণৰ 11টা বছৰ। আৰু এই সময়খিনিৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টী, আপোনালোকে চাব যে কংগ্ৰেছ দলে যেনেকৈ ভাৰতবৰ্ষৰ সংবিধানখনক তেখেতসকলে পদদলিত কৰি ভাৰতবৰ্ষৰ সংবিধানখনক তেখেতসকলৰ নিজৰ স্বাৰ্থত বাৰে বাৰে সংশোধন কৰি তেওঁলোকৰ ক্ষমতা বৰ্তাই ৰখাৰ যিটো ৰাজনীতি আছিল, তাৰ বিপৰীতে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰকৃত গণতান্ত্ৰিক মূল্যবোধেৰে আমাৰ দেশখন পৰিচালনা কৰিছে। কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিল, আপোনালোকৰ বহুতৰ মনত আছে, আমাৰ দেশত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ, ৰাজ্য চৰকাৰ, যিবিলাক বিৰোধী দলৰ দ্বাৰা গঠিত চৰকাৰ, এই চৰকাৰবিলাকক তেখেতসকলে ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰি তেখেতসকলে আমাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰবিলাক ভংগ কৰি দিছে। আৰু বহুবাৰ 100 বাৰৰ ওচৰা-ওচৰি তেখেতসকলে আমাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰবিলাক ভংগ কৰিছে এই কংগ্ৰেছ দলে। কিন্তু তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত মোদী ডাঙৰীয়াৰ নেতৃত্বত এই 11 বছৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈছে ক'ত? একমাত্ৰ এখন ৰাজ্য মণিপুৰ, য'ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে, তাতহে কেৱল ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছে। ভাৰতবৰ্ষৰ আজি যদি গণতন্ত্ৰৰ ইতিহাসটো যদি আপোনালোকে চায়, ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ইতিহাসটো যদি আপোনালোকে চায়, তেতিয়াহ'লে দেখিব যে কংগ্ৰেছৰ এই ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ এই দুৰ্নীতিৰ বাবেই
আমাৰ দেশখনে ভাৰতবৰ্ষৰ স্বাধীনতাৰ 55 বছৰ তেখেতসকলে শাসন কৰাৰ পিছতো আমাৰ দেশখনৰ সমস্যা হৈ ৰৈ গৈছিল আৰু গণতান্ত্ৰিক বিধি ব্যৱস্থাবিলাকক তেখেতসকলে ভৰিৰে মোহাৰি পেলাইছিল। এতিয়া আপোনালোকে চাব, কংগ্ৰেছ দল যেতিয়া আমাৰ দেশত আছিল 1977 চনত 25 জুন তাৰিখে যেতিয়া দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল, তাৰ পিছতে আমাৰ দেশৰ বিৰোধী দলৰ যিবিলাক ৰাজনৈতিক নেতা আছিল তেখেতসকলক অকথ্য নিৰ্যাতন চলোৱা হৈছিল, তেখেতসকলক জেলত নিক্ষেপ কৰা হৈছিল, তেখেতসকলক বিভিন্ন ধৰণৰ নিৰ্যাতন চলোৱা হৈছিল। আনকি ঘৰৰ মানুহে গৈ জেলত সাক্ষাৎ কৰিব বিচাৰিলেও সেই সাক্ষাৎকাৰৰ ব্যৱস্থাটো তেওঁলোকে বাতিল কৰিছিল। দেশত যিমান বুদ্ধিজীৱী আছিল, দেশত যিমান গণতন্ত্ৰত বিশ্বাসী আমাৰ যিমান সাংবাদিক আছিল, আমাৰ দেশখনৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰা যিবিলাক আমাৰ নিৰপেক্ষ ব্যক্তি আছিল, আটাইবিলাকৰ ওপৰত তেওঁলোকে গুপ্তচৰ লগাই দিছিল। আমাৰ সংবাদ পত্ৰৰ স্বাধীনতা খৰ্ব কৰিছিল। সংবাদ পত্ৰত বাতৰি এটা প্ৰকাশ কৰাৰ আগতে তেখেতসকলে তেওঁলোকৰ অফিচাৰ্ছে এইবিলাক তেওঁলোকে স্ক্ৰুটিনি কৰিছিল, চেঞ্চৰ কৰিছিল, তাৰপিছত কাট কুট কৰি মেলি এই বাতৰিটো প্ৰকাশ কৰিবৰ কাৰণে দিছিল। যদি কোনোবাই এমাৰ্জেঞ্চিক বিৰোধিতা কৰিছে, কংগ্ৰেছক বিৰোধিতা কৰিছে, তেনেকুৱা ধৰণৰ শিল্পীৰ তেখেতসকলে চিনেমা বন্ধ কৰি দিছিল। কিশোৰ কুমাৰে কংগ্ৰেছৰ ফেভাৰত গান নেগাওঁ বুলি কোৱাৰ কাৰণে কিশোৰ কুমাৰৰ গান ৰেডিঅ' আৰু দূৰদৰ্শনত বন্ধ কৰি দিছিল। চিনেমা হলবিলাকত কংগ্ৰেছ বিৰোধী যদি কিবা তেনেকুৱা ধৰণৰ চিনেমা ওলায়, সেই চিনেমাবিলাক বন্ধ কৰি দিয়া হৈছিল। বহুত এনেকুৱা ধৰণৰ উদাহৰণ ইতিমধ্যে বলিনগায়ো ক'লে, আমাৰ ভৌমিক ডাঙৰীয়াও ক'লে, গতিকে মই এইখিনি বৰ বেছি দীঘলীয়া কৰিব বিচৰা নাই। কিন্তু আপোনালোকে চাব যে বাৰে বাৰে কিন্তু কংগ্ৰেছে ভাৰতবৰ্ষৰ সংবিধান উলংঘা কৰিছে। আমি বহুত বেছি দূৰলৈ নাযাওঁ, আমাৰ প্ৰত্যেকৰে মনত আছে, আমি ইয়াত যিমানখিনি ৰাইজ আজি ইয়াত বহি আছোঁ, অন্ততঃ আমি মনমোহন সিং যিদিনাখন প্ৰধানমন্ত্ৰী হৈছিল 2004 চন, সেই দিনটোৰ পৰা পিছৰ কথাখিনি আমাৰ মনত আছে। আপোনালোকে চাব যে কংগ্ৰেছৰ নেতৃত্বত ইউপিএ চৰকাৰ হ'ল। ইউপিএ চৰকাৰৰ সময়ত সেই সময়ত বহুতে ভাবিছিলে সোনিয়া গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ'ব। সোনিয়া গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে কোনে? ডক্টৰ মনমোহন সিং। কিন্তু ডক্টৰ মনমোহন সিঙে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে, পিএমত গৈ তেখেত বহিলে। কিন্তু কংগ্ৰেছ দলে এখন কমিটি পাতিলে। কি? এখন কমিটি পাতি দিলে, পিএমঅ' কণ্ট্ৰল কৰিবৰ কাৰণে এখন কমিটি পাতি দিলে। এই কমিটিখনৰ চেয়াৰমেন কোন হ'ল? সোনিয়া গান্ধী, নেশ্যনেল এডভাইচাৰী কাউন্সিল। এই নেশ্যনেল এডভাইচাৰী কাউন্সিল সংবিধান প্ৰদত্ত নাছিল। গণতান্ত্ৰিকভাৱে দেশৰ জনসাধাৰণে নিৰ্বাচিত কৰি দিয়া এখন চৰকাৰৰ ওপৰত, পিএমঅ'ৰ ওপৰত, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ওপৰত তেখেতে ছুপাৰ প্ৰাইম মিনিষ্টাৰ হৈ বহি ল'লে সোনিয়া গান্ধী, আৰু তেওঁলোকে এতিয়া কয় যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে বোলে সংবিধান বিপদাপন্ন। আৰে ভাই, তোমালোকে সংবিধান বিপদাপন্ন কৰিছা, তোমালোকে সংবিধান উলংঘা কৰিছা। আৰু আজি কংগ্ৰেছৰ নেতাসকলে শুনি লওক, আপোনালোকে যিমান ভ্ৰষ্টাচাৰ কৰিছে, যিমান দুৰ্নীতি কৰিছে, আপোনালোকৰ দুৰ্নীতি ঢাকিবৰ কাৰণে আপোনালোকে যিমান অপচেষ্টা কৰিছে, যিমানেই আপোনালোকে দেশৰ আইন ব্যৱস্থাটোক, প্ৰশাসনক ব্যৱহাৰ কৰি আপোনালোকে যুদ্ধত জিকাৰ কাৰণে যিমান কৌশল অৱলম্বন কৰিছে, ভাৰতীয় জনতা পাৰ্টি আমি 11 বছৰ, আগৰ আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আমি 6 বছৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন NDA চৰকাৰে কিন্তু আপোনালোকৰ নিচিনাকৈ কোনোদিনেই সংবিধান উলংঘা কৰা নাই, কোনোদিনেই ভাৰতবৰ্ষৰ জনসাধাৰণৰ মতৰ বিপৰীতে গৈ কাম কৰা নাই। আপোনালোকে কিন্তু কৰিছে। নেশ্যনেল এডভাইচাৰী কাউন্সিল কৰিলে, সোনিয়া গান্ধী ছুপাৰ প্ৰাইম মিনিষ্টাৰ, ৰাহুল গান্ধী তাৰ ওপৰত প্ৰাইম মিনিষ্টাৰ, আৰু মনমোহন সিঙক ৰাবাৰ ষ্টাম্প প্ৰাইম মিনিষ্টাৰ কৰি এই 10 বছৰ দেশখন চলিল। দেশৰ জনসাধাৰণ সজাগ আৰু সচেতন, দেশৰ জনসাধাৰণে কথাবিলাক বুজি পায়, ৰাইজে কথাবিলাক বুজি পায়, আৰু সেইকাৰণে ৰাইজে সিদ্ধান্ত ল'লে যে কংগ্ৰেছৰ এই অপহাসন আমি উৎফৰাব লাগিব। কংগ্ৰেছৰ এই অপহাসন আমি উফৰাব লাগিব। কংগ্ৰেছৰ এই অপহাসন নুফৰালে ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ গণতন্ত্ৰ বিপদাপন্ন হ'ব। আৰু সেইকাৰণে 2014 চনত লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ যোগেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত কংগ্ৰেছ দলক যি দেশৰ জনসাধাৰণে ক্ষমতাৰ পৰা আঁতৰাই পঠালে, আজিলৈকে তেখেতসকলে তেওঁলোকে সংসদৰ মজিয়াত 100 পাৰ হ'বৰ কাৰণে তেওঁলোক সক্ষম নহ'ল।
ৰাইজে বেয়া পাইছে নেকি বাৰু কথাখিনি? নাই পোৱা। এতিয়া মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল, 11 বছৰ আমাৰ দেশ চলালে, 7 চাপৰিয়াটোতো মোদী ডাঙৰীয়াৰ কাৰণে দিয়ক এটলিষ্ট, হয়নে নহয়? এতিয়া কংগ্ৰেছে কৰা বেয়া কামখিনি, কংগ্ৰেছে কৰা যিখিনি অপশাসন, এই অপশাসনখিনিৰ কথা আচলতে কি হ'ল, মোক যিখিনি কথা পাৰ্টিৰ ফালৰ পৰা ক'বলৈ দিয়া হৈছে মই এই কথাখিনিয়ে কৈছোঁ। এতিয়া আপোনালোকে চাব, কংগ্ৰেছ দলটোৱে এতিয়া আমাৰ যিবিলাক বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ন্যায়িক সংস্থা, এই সংস্থাবিলাকৰ বিৰুদ্ধে তেওঁলোকে কথা কয়। কেতিয়াবা উচ্চতম ন্যায়ালয়ৰ জাষ্টিছসকলৰ বিৰুদ্ধে তেওঁলোকে ষ্টেটমেণ্ট দি দিয়ে। কোনোবা দিনাখন তেওঁলোকে আমাৰ যি দেশৰ নিৰ্বাচন আয়োগ, এই নিৰ্বাচন আয়োগক তেখেতসকলে কাঠগড়াত লৈ আহে। এই কংগ্ৰেছ দলটোৱে কেতিয়াবা কি কৰে, আমাৰ দেশৰ যিবিলাক সাংবিধানিক সংস্থা, ইডি হওক, CBI হওক, তেওঁলোকে নিজৰ কাম কৰি আছে। আপোনালোকে এটা কথা মই কৈছোঁ, কংগ্ৰেছৰ নেতাসকলে যে কয় যে ৰাজনৈতিক উদ্দেশ্যত আমাৰ ইডি CBI এইবিলাক ব্যৱহাৰ কৰিছে, আপোনালোকে চাব দেই, কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিল তাৰ আগতেতো বিজেপি চৰকাৰ আছিল, বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বতো আমাৰ বিজেপি চৰকাৰ আছিল। তেতিয়াহ'লে সেই সময়ত কোনেও, সেই আগৰ 6 বছৰৰ কথা কৈছে, সেই 6 বছৰতো কোনেও ভাৰতীয় জনতা পাৰ্টীৰ কোনো মন্ত্ৰীৰ বিৰুদ্ধে, কোনো আমাৰ সাংসদৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিব পৰা নাছিল। আমাৰ নিৰ্বাচিত চৰকাৰ গুজৰাটত আজি 27 বছৰ চলি আছে। আমাৰ 5টা টাৰ্ম আজি মধ্যপ্ৰদেশত আমাৰ চৰকাৰ চলি আছে, ৰাজস্থানত আমাৰ চৰকাৰ আহিছে গৈছে, কিন্তু চলি আছে, দীৰ্ঘদিন চলি আছে। কিন্তু আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে কোনোবা দিনাখন শুনিছেনে যে কোনোবা এখন ৰাজ্য চৰকাৰ বিজেপি শাসিত ক'ৰবাত দুৰ্নীতি হৈছে, ক'ৰবাত বৃহৎ স্কেণ্ডেল হৈছে? যদি তেনেকুৱা হ'লহেঁতেন, কংগ্ৰেছ দলে আজি যে কৈ আছে তেওঁলোকে CBI, ইডি এইবিলাকৰ হেৰিয়াত অহা নাই, কিন্তু আপোনালোকে যদি চায় যে কংগ্ৰেছৰ চৰকাৰ চলি থকাৰ সময়ত মায়াৱতীৰ বিৰুদ্ধে, কৰুণানিধিৰ বিৰুদ্ধে, এইফালে আপোনাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে, লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে, এই যিবিলাক নেতা এতিয়া তেওঁলোকৰ ইণ্ডি এলায়েন্সৰ অংশীদাৰ, এই নেতাসকলৰ বিৰুদ্ধে কিন্তু CBI তদন্ত হৈছিল, ইডি তালাচী হৈছিল, বিভিন্ন ধৰণৰ এইবিলাক তেখেতসকলৰ দিনত হৈছিল। গতিকে আজি ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে আপোনালোকে কিয় ক'ব নোৱাৰে? কাৰণ ভাৰতীয় জনতা পাৰ্টী আজি 11 বছৰ একেৰাহে চৰকাৰ চলোৱাৰ পিছতো কোনো মন্ত্ৰী, কোনো কেন্দ্ৰীয় মন্ত্ৰী, কোনো আমাৰ সাংসদ, কোনো বিধায়ক বা ৰাজ্য চৰকাৰ কোনোবা মন্ত্ৰী বা বিধায়কৰ বিৰুদ্ধে কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ আজিৰ তাৰিখতো নাই, আৰু ভৱিষ্যতলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে। সেইকাৰণে আমি কৈ আছোঁ যে এই সময় সুশাসনৰ সময়। গতিকে আজি কংগ্ৰেছৰ এই ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ এই দুৰ্নীতিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টী আমাক যেনেদৰে দেশৰ জনসাধাৰণে আজি ৰায় দিছে, যেনেধৰণে আমাক আজি জনাদেশ দিছে, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, যথেষ্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণৰ এই ৰায়ক সন্মান জনাই আমাৰ দেশখন সঠিকভাৱে পৰিচালনা কৰিবৰ কাৰণে প্ৰতিটো মুহূৰ্তত তেখেতে বদ্ধপৰিকৰ হৈছে। আজি আপোনালোকে চাব যে 11 বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এদিনো ছুটি লোৱা নাই। 11 বছৰত আমাৰ অসমত আমাৰ আজি 9 বছৰ হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 4 বছৰ। আমাৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ছুটি লোৱা নাই, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছুটি লোৱা নাই। আজি আপোনালোকে জানেনে নাই নাজানো, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় মাত্ৰ 4 ঘণ্টা সময় বিশ্ৰাম লয়। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 4 ঘণ্টা সময় বিশ্ৰাম লয় দিনটোত, বাকী সময়খিনি তেখেতসকলে দেশৰ কাৰণে উৎসৰ্গা কৰে। এটা কথা হয়, কংগ্ৰেছে যিবিলাক নিয়ম নীতিৰে দেশখন পৰিচালনা কৰিব বিচাৰিছিল, কংগ্ৰেছে যিবিলাক নিয়ম নীতিৰে আমাৰ দেশখনক তেখেতসকলে দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত কৰিছিল, সেই নিয়ম নীতিবিলাক এতিয়া সলনি কৰা হৈছে। আমাৰ ভাৰতবৰ্ষৰ আইন ব্যৱস্থাটোক, আমাৰ প্ৰশাসনত যথেষ্ট সংস্কাৰ আহিছে, আৰু এই সংস্কাৰ যদি হৈছে এয়া ভাৰতবৰ্ষৰ জনসাধাৰণৰ পক্ষত হৈছে, অসমৰ ৰাইজৰ স্বাৰ্থত হৈছে। কাৰণ আপোনালোকে এটা কথা চাব, কংগ্ৰেছৰ নিয়ম নীতিবিলাক আজি আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলো আহিছে, সেইকাৰণে মই উদাহৰণটো দিছোঁ। কংগ্ৰেছৰ চৰকাৰ চলোৱাৰ নিয়ম আৰু বিজেপি চৰকাৰ চলোৱাৰ নিয়মৰ পাৰ্থক্য আছে। মই আপোনালোকক এটা উদাহৰণ দিওঁ। কংগ্ৰেছৰ দিনত এখন আঁচনি আছিলে, আঁচনিখনৰ নাম হ'ল কি? IYA, ইন্দিৰা কি আৱাস যোজনা। ইন্দিৰা আৱাস যোজনা মানে কি?
ছটা পকা খুঁটা ওপৰত ৰফ টাচ লগাই দিলে, টিংপাতটো লগাই দিলে ধুনীয়াকৈ। বেৰবিলাক কিহৰ আছিলে? বেৰবিলাক কিহৰ আছিলে? বাঁহৰ। সেইটো হৈছে কংগ্ৰেছ। বুজিছেনে কথাটো? সেইটো হৈছে কংগ্ৰেছ। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিদিনাখন আমাৰ চৰকাৰত আহিল, মোদী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যদি আমি দুখীয়া মানুহক যদি সঁচাকৈ ঘৰ এটা দিব লাগে তেতিয়াহ'লে থাকিব পৰা ঘৰ এটা দিব লাগে। আমি যদি আমাৰ দেশৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে, গৰীব কল্যাণৰ কাৰণে যদি আমি কাম কৰোঁ তেতিয়াহ'লে আমি সঁচাকৈয়ে দুখীয়া মানুহক সহায় কৰাৰ ধৰণে আমি কাম কৰিব লাগিব। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কোনো নেতাই, কোনো কাৰ্যকৰ্তাই আমি কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই। আমি ৰাজনীতি কৰিছোঁ, দেশৰ প্ৰধানমন্ত্ৰীয়ে হওক, মুখ্যমন্ত্ৰীয়ে হওক, বিধায়কে হওক, সাংসদে হওক, আমি যদি ৰাজনীতি কৰিছোঁ আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ৰাজনীতি কৰিছোঁ। আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত যেতিয়াই যাৰ হাতত যি দায়িত্ব আছে সেই দায়িত্ব আমি নিষ্ঠাৰে পালন কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন একাত্ম মানৱতাবাদ। ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ দ্বাৰা সৃষ্ট আমাৰ দৰ্শন হৈছে একাত্ম মানৱতাবাদ। আৰু একাত্ম মানৱতাবাদৰ সেই ধাৰণাৰ পৰা গৰীব কল্যাণৰ ধাৰণাটো আহিছে। কাৰণ আমি কৈছোঁ যে অন্তোদয় আমাৰ লক্ষ্য। অন্তোদয় মানে সমাজৰ একেবাৰে দুখীয়া মানুহজনক সহায় কৰা। আৰু সেইকাৰণে আপোনালোকে দেখিব যে আমাৰ চৰকাৰৰ যিবিলাক আঁচনি, এই আঁচনিবিলাকত আমাৰ এই গৰীব কল্যাণৰ ধাৰণাটোক আপোনালোকে দেখিব। আমাৰ একাত্ম মানৱতাবাদৰ দৰ্শনে আমাক যিটো দেখায়, যি আমাৰ মাৰ্গদৰ্শন কৰে, সেই মাৰ্গদৰ্শনেৰে কাম কৰা আমাক দেখিব। সেইকাৰণে আমাৰ চৰকাৰৰ দিনত যিটো আঁচনি অনা হ'ল, আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। প্ৰধানমন্ত্ৰী আৱাস যোজনা মানে কি? এটা পকা ঘৰ, মজিয়াখনো পকা, ধুনীয়াকৈ ৰং চং কৰি দিয়া, হয় নে নহয়? আছাম টাইপৰ এটা ঘৰ। যদি গৃহস্থই যদি দুটকামান খৰচ কৰিছে তেতিয়াহ'লে ঘৰটো ধুনীয়া আছাম টাইপ ঘৰ এটা হৈ গৈছে। সেইটো হৈছে বিজেপি। এই বাঁহৰ ঘৰটো হৈছে কংগ্ৰেছ আৰু পকা ঘৰটো হৈছে বিজেপি। এইটো হৈছে বিজেপি আৰু কংগ্ৰেছৰ পাৰ্থক্য, হয় নে নহয়? এতিয়া আপোনালোকে চাব, কংগ্ৰেছে যিবিলাক নিয়ম নীতিৰে দেশ পৰিচালনা কৰিছিল, বিজেপিয়ে কৈছে যে আমি সেই নিয়ম নীতিৰে দেশ পৰিচালনা নকৰোঁ। কংগ্ৰেছৰ দিনত এই লথংথং ঘৰটোৱে আছিলে, কিন্তু আমিতো গৰীব কল্যাণৰ কাৰণে কাম কৰিছোঁ। সেইকাৰণে মোদী ডাঙৰীয়াই ক'লে যে অকল ঘৰটো দিলে নহ'ব, আমি অকল ঘৰটো দিলে নহ'ব, আমি তাত লাইট দিব লাগিব। তাৰ কাৰণে এখন আঁচনি অনা হ'ল। আঁচনিখনৰ নাম হৈছে কি? সৌভাগ্য। সৌভাগ্য আঁচনিৰ যোগেদি আমাৰ লাইটটো দিয়া হ'ল। তাৰপিছতে কৈছে যে ঘৰটো হ'ল, লাইটটো হ'ল, লেট্ৰিন এটা লাগিব, শৌচ কৰিবৰ কাৰণেতো লেট্ৰিন এটা লাগিব, হয় নহয়? তাৰ কাৰণে এখন আঁচনি আহিলে। আঁচনিখনৰ নাম হৈছে স্বচ্ছ ভাৰত মিছন। এতিয়া আপোনাৰ লাইট হৈ গ'ল, শৌচাগাৰ হৈ গ'ল, পানী লাগিব। পানীৰ কাৰণে এখন আঁচনি আহিলে। আঁচনিখনৰ নাম হৈছে জল জীৱন মিছন। এতিয়া লাইট হ'ল, পানী হ'ল, আপোনাৰ লেট্ৰিন হ'ল, আপুনিতো ৰন্ধা বঢ়া কৰিব লাগিব, হয় নহয়? তাৰ কাৰণে এটা ৰন্ধন গেছৰ সংযোগ দিয়াৰ ব্যৱস্থা হ'ল। আঁচনিখনৰ নাম হ'ল কি? প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এতিয়া আপোনাৰ গেছটো হৈ গ'ল, খাব লাগিব, তাৰ কাৰণে এখন আঁচনি আনিলে। আঁচনিখনৰ হৈছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা। 5 কেজি চাউল বিনামূলীয়াকৈ আমাৰ দুখীয়া মানুহখিনিক দিয়াৰ ব্যৱস্থা হ'ল। তাৰ পাছতো মোদী ডাঙৰীয়াই চিন্তা কৰিছে। কি চিন্তা কৰিছে? তাৰ পাছত মোদী ডাঙৰীয়াই চিন্তা কৰিছে, যদি কেনেবাকৈ মানুহৰ যদি বেমাৰ হয়, ডাঙৰ বেমাৰ এটা হয়, কংগ্ৰেছ গভৰ্ণমেণ্ট থাকোঁতে কি হৈছিলে? হয় হালৰ গৰুহাল বিকিব লাগে, নহয় আপোনাৰ গহনা গাঁঠৰি বিকিব লাগে, ডিঙিৰ, হাতৰ, কাণৰ, হয় নহয়? নহ'লে আপোনাৰ ঘৰৰ মাটিডোখৰ বন্ধকত দিব লাগে, তাৰপিছতো পইচা যোৰা নমৰে। সেইকাৰণে আমাৰ মোদী ডাঙৰীয়াই ক'লে যে আমি দুখীয়া মানুহক বিপদত পৰিবলৈ নিদিওঁ, তাৰ কাৰণে আমি এখন আঁচনি আনিম। আঁচনিখনৰ নাম হৈছে কি? আয়ুষ্মান ভাৰত। 5 লাখ টকা ডাঙৰ বেমাৰ হ'লে ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা। এতিয়া আপোনালোকে চাওকচোন, কংগ্ৰেছ আৰু বিজেপি আমাৰ কাম কৰাৰ যিটো ষ্টাইল, এই ষ্টাইলটোৰ পাৰ্থক্য আছেনে নাই? আৰু আমাৰ এই যিটো আমাৰ কাম কৰাৰ যিটো ষ্টাইল, ইয়াৰ যোগেদি দেশৰ সাধাৰণ জনসাধাৰণ উপকৃত হৈছেনে নাই? এতিয়া ৰাইজে কাক ভাল পাইছে? ৰাইজে বিজেপিক ভাল পাইছে, হয় নে নহয়? বিজেপিক কিয় ভাল পাইছে? কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি আঁচনি, যিখিনি আমাৰ জনকল্যাণমূলক কাম কাজ কৰিছে, তাৰ যোগেদি দেশৰ জনসাধাৰণ উপকৃত হৈছে। আজি আপোনালোকে চাওকচোন, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কি কৈছিল? যদি তেওঁলোকে দিল্লীৰ পৰা যদি 100 টকা পঠাই দিয়ে, আমাৰ ইয়াত আহি পায় কিমান? 15 টকা। বাকী 85 টকা ক'ত যায়? কংগ্ৰেছৰ নেতা, পালি নেতা,
তেখেতসকলৰ কাউন্সিলাৰ পঞ্চায়ত প্ৰেচিডেণ্ট এইবিলাকৰ মিউনিচিপালিটি চেয়াৰমেন এইবিলাকৰ পকেটত গুচি যায় কিন্তু মোদী ডাঙৰীয়া যেতিয়া চৰকাৰত আহিলে মোদী ডাঙৰীয়াই ক'লে যে আমি তেনেকৈ হ'ব নিদিওঁ আমি দেশখনত পৰিৱৰ্তন আনিব লাগিব আৰু সেইকাৰণে মোদী ডাঙৰীয়াই দেখিলে যে দেশখনৰ আধা সংখ্যক মানুহৰ হাতত বেংক একাউণ্ট নাই তেখেতে প্ৰথমতে বেংক একাউণ্ট খোলালে বেংক একাউণ্ট খোলাবৰ সময়তো কংগ্ৰেছৰ মানুহবিলাকে প্ৰচাৰ কৰিলে যে বেংক একাউণ্টটো খোলাইছে মানুহক পইচা খৰচ কৰাই কি হ'ব কিন্তু আজি আপোনালোকে চাওকচোন প্ৰধানমন্ত্ৰী ধন জন যোজনাত একাউণ্ট খোলাৰ কাৰণে এতিয়া আপোনাৰ অৰুণোদয় পইচাটো তাতে সোমায় PM কিষাণৰ পইচাটো তাতে সোমায় ল'ৰা ছোৱালীৰ স্কলাৰশ্বিপৰ পইচাও তাতে সোমায় হয়নে নহয় গতিকে এইটোৱে হৈছে পৰিৱৰ্তন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিলে যে মোদী ডাঙৰীয়াই আমাক ইমান দিছে আমিতো অসম চৰকাৰেও কিবা এটা কৰিব লাগিব আমাৰ আই মাতৃসকল বহুত বহি আছে মই কথাখিনি কৈছোঁ চবে গাত পাতি নল'ব চবৰে ক্ষেত্ৰত কথাটো নহয় আমাৰ মহিলাসকলে গাঁৱত থকা মহিলাসকলে সদায় কিবা এটা নহয় কিবা এটা জোৰা টাপলি মাৰিব লগা হয় সৰু সুৰা জোৰা টাপলি একদম জুই হলাটোৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱা চাবোন ডোখৰলৈকে হয় নহয় একদম তামোল পাণৰ পৰা আৰম্ভ কৰি আপোনাৰ শহুৰ শাহুৰৰ দৰবলৈকে এই কেতিয়াবা ল'ৰাটোৱে যদি বা ছোৱালীজনীয়ে যদি চিপছ এটা খাওঁ বুলি কয় সেইটো কিনিবলৈ পইচা নাথাকে হঠাৎ আলহী এজন আহি ওলাই দিলেহি চাহৰ লগত দিবলৈ বিস্কুট এটা লাগে কিনিবলৈ পইচা নাথাকে সৰু সুৰা এই জোৰা টাপলিবিলাক আমাৰ আই মাতৃসকলে মহিলাসকলে মাৰিব লগা হয় তেওঁলোকৰ শক্তিটো এই জোৰা টাপলি মাৰোঁতে তেখেতসকলে খৰচ কৰিব লগা হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিলে যে আমি যদি আমাৰ আই মাতৃসকলক যদি টকা 1000 মান যদি দি দিওঁ অন্ততঃ তেওঁলোকে এই সৰু সুৰা চিন্তাবোৰৰ পৰা মুক্ত হ'ব পাৰিব সৰু সুৰা জোৰা টাপলিবিলাক মাৰিব পাৰিব সেইকাৰণে অৰুণোদয় এতিয়া অৰুণোদয়টো বিভিন্ন কেটেগৰীত দিয়া হৈছে বৃদ্ধ পেঞ্চনৰ ঠাইতো এতিয়া অৰুণোদয় কৰা হৈছে দিব্যাংগ পেঞ্চনৰ ঠাইতো অৰুণোদয় কৰা হৈছে অৰুণোদয়ত সকলোকে সাঙুৰি লোৱা হৈছে কিন্তু উদ্দেশ্যটো হ'লে এতিয়া 250 টকা এটা দিয়া হৈছে লাইটৰ বিল দিবৰ কাৰণে এতিয়া কংগ্ৰেছৰ মানুহবিলাকে কি কৈ আছে সেইদিনাখন দেৱব্ৰত শইকীয়াক দেখিলোঁ তেখেতে এখন মিটিঙত ভাষণ দি আছে কৈছে যে বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ আঁচনিবিলাক দি মানুহবিলাক এলেহুৱা কৰি পেলাইছে আমাৰ বিজেপি চৰকাৰ আঁচনি কোনোবা মহিলাক এলেহুৱা কৰিছে নেকি মই সুধিছোঁ অৰুণোদয় পোৱাৰ আগতে আমাৰ আই মাতৃগৰাকীয়ে ৰাতিপুৱা সেই 5:30 বজা বা 6 বজাত ঘৰত শুই উঠে ঘৰটো ঝাৰু মাৰে নিজে গা পা ধুই ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ গা পা ধুৱাই মেলি তেওঁলোকৰ কাৰণে খোৱা বোৱা বনাই টিফিন চিফিন কৰি মেলি স্কুললৈ পঠিওৱা মানুহজন কামলৈ গৈছে মানুহজনক ধুনীয়াকৈ উলিয়াই মেলি পঠিওৱা কাপোৰ কানি ধোৱা পথাৰলৈ যোৱা পথাৰত গৈ জলপান দিয়া ধান দোৱা ধান কটা এই কামখিনি কৰিছিল অৰুণোদয় আঁচনি পোৱাৰ আগত এতিয়া অৰুণোদয় আঁচনি পোৱাৰ পিছত কোনোবা ৰাতিপুৱা 9 বজাত শুই উঠিছে নেকি অৰুণোদয় আঁচনি পোৱা কোনোবা মহিলাই আজি 9 বজাত শুই উঠে নেকি সেই একেটাই 5টা বজাতে উঠিছে একেধৰণে ল'ৰা ছোৱালীক স্কুললৈ পঠাইছে একেধৰণে গোটেই কামখিনি কৰি আছে তেতিয়াহ'লে অসমৰ আই মাতৃসকলৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতাসকলে কিয় এই অপপ্ৰচাৰবিলাক কৰি আছে ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে এতিয়া 10,000 টকা দিয়াৰ কাৰণে আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে এতিয়া মহিলা উদ্যমিতা আঁচনি আমাৰ 10,000 টকাটো দিয়া কামটো আৰম্ভ হ'ব ইতিমধ্যে বিহালী সমষ্টিত আৰম্ভ হৈছে অহা মাহত কেইটামান সমষ্টিত হ'ব এনেকৈ ধৰণে আমাৰ ডিচেম্বৰ মাহলৈকে গোটেইখিনি আমাৰ দি সম্পূৰ্ণ কৰা হ'ব সেইদিনাখন মই কংগ্ৰেছৰ এজন নেতাক কোৱা শুনিলোঁ তেওঁলোকে কৈ আছে যে বিজেপিয়ে টকা দিছে 10,000 আৰু কৈ আছে লাখপতি বাইদেউ আৰে বাবা তোমালোকে বুজিয়ে নোপোৱা তোমালোকৰ চিন্তাৰ পৰীক্ষৰ ইমানলৈকে নাই আমি 10,000 টকা দিয়াৰ লগে লগে লাখপতি বাইদেউ হৈছে বুলি নাই কোৱা নহয় 10,000 টকা দিয়া হৈছে বাইদেউগৰাকীয়ে কিবা এটা কাম আৰম্ভ কৰিব দোকান এখন খুলিলে সৰু সুৰা বিজনেছ এটা আৰম্ভ কৰিলে কিবা এটা তেখেতে হাঁহৰ ফাৰ্ম এখন বা মুৰ্গী ফাৰ্ম এখন আৰম্ভ কৰিলে তাৰপিছত কৈছোঁ যে আমি 25,000 টকা দিব এই 25,000 টকাৰ ভিতৰত 12,500 টকা বেংকক ঘূৰাই দিব লাগিব তাৰপিছত আকৌ 50,000 টকা দিব সেই 50,000 টকাৰো আধা 25,000 টকা বেংকক ঘূৰাই দিব লাগিব তাৰ মানে এফালে থাকিলে 25,000 এফালে 12,500